আপোনাৰ সন্তানটি এনিমিক বা আপোনাৰ সন্তানটিৰ এনিমিয়া হৈছে, এই যে এনিমিয়া শব্দটো, এই এনিমিয়া শব্দটোৰ লগত মই ভাবোঁ আপোনালোকৰ মাজৰ প্ৰায় সকলোৱে পৰিচিত যদিও বহুতে আচলতে এই বিষয়ে জানিবলৈ নিবিচাৰে বা সঠিকভাৱে নজনাৰ কাৰণে আচলতে এই এনিমিয়াৰ যিটো ৰেট, এই ৰেটটো বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে এনিমিয়াৰ ৰোগটো বহুত বেছি দেখিবলৈ পোৱা গৈছে। সেই আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিম এনিমিয়াৰ কিছুমান ছিমটমছ বা আপুনি কেনেকৈ ঘৰতে প্ৰিভেণ্ট কৰিব পাৰে বা ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰে। প্ৰথম কথাটো হৈছে যদিও আমাৰ বহুতে জানে এনিমিয়া বা ৰক্তহীনতা মানে কি, তথাপিও কিন্তু ছিমটমছসমূহৰ বিষয়ে অৱগত নহয়। কাৰণ যদি আমি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে যিটো ৰিচেণ্ট ডাটা, সেই ৰিচেণ্ট ডাটাটোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, তেতিয়াহ'লে তাত দেখা পোৱা গৈছে যে গ্ৰামাঞ্চলত আচলতে এই এনিমিয়া ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা বহুত বেছি। অৰ্থাৎ ত্ৰিপুৰা আৰু ছিকিমৰ পাছতে অসমত 68.3% ল'ৰা ছোৱালী এনিমিয়া ৰোগত আক্ৰান্ত। কিহৰ কাৰণে? ডেফিনেটলি ইয়াত সজাগতাৰ মানে অভাৱ আছে বা কোনখিনি খাদ্য তেওঁলোকক দিব লাগে, কেনেকুৱা ধৰণৰ খাদ্য বস্তুৱে শিশুটিক এনিমিয়া মুক্ত কৰিব পাৰে সেই বিষয়ে অৱগত নহয়। তো সেই মোৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই বিষয়ে যাতে আপোনালোক সজাগ হয় আৰু আপোনাৰ সন্তানটোক এনিমিয়া হোৱাৰ পৰা ৰক্ষা কৰে। এতিয়া প্ৰথম হৈছে এনিমিয়াৰ কিছুমান ছিমটমছ। তাৰে কিছুমান কমন ছিমটমছ যিখিনি আমি প্ৰায়বোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, সেইকেইটা হৈছে তেওঁলোকৰ গাৰে হওক বা হাত ভৰি মুখৰে হওক, ছালবোৰত তেওঁলোক হেতা পৰা দেখা যায়। তাৰোপৰি মূৰ ঘূৰাই থকা, খাবলৈ মন নোযোৱা, খিংখিঙীয়া হোৱা ইত্যাদি কেইটামান ছিমটমছ, কমন ছিমটমছ প্ৰায়বোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। কিন্তু যদি বয়স হিচাপমতে চাবলৈ যাওঁ, তো যিখিনি 5 বছৰ বা 6 বছৰ বয়সৰ ল'ৰা ছোৱালী, তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় তেওঁলোকৰ ভোক নালাগা বা যিটো বয়সমতে তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব লাগিছিলে, সেই ডেভেলপমেণ্ট পলম হোৱা, তাৰোপৰি কিছুমান নাখাবলগীয়া বস্তু যেনে মাটিয়েই হওক বা পেইণ্টেই হওক ইত্যাদি তেওঁলোকে খাবলৈ বিচৰা, যাক পিকা বুলিও কোৱা হয়। এই ক্ষেত্ৰতো মই আগতে ভিডিঅ' বনাইছোঁ, যদি অকণমান কষ্ট কৰে আপোনালোকে ডেফিনেটলি এই বিষয়কো ভিডিঅ' আপুনি চাবলৈ পাৰিব। তো এইখিনি হৈছে একদম সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ এইখিনি ছিমটমছ। তাৰোপৰি যদি 7 বছৰৰ পৰা 12 বছৰৰ ভিতৰত অলপমান ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকৰ যিখিনি পঢ়া শুনা বা যিখিনি স্পৰ্টছ খেলা ধূলাৰ ক্ষেত্ৰত যিখিনি পাৰফৰ্মেঞ্চ কৰিব লাগিছিলে বয়সমতে, সেই বয়সমতে তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে, তেওঁলোক কাৰ্যক্ষম নহয়, তেওঁলোক খুব সহজে ভাগৰুৱা হয়, টায়াৰ্ড ফিল কৰে, লেথাৰ্জিক হয়, এলেহুৱা নিচিনা হয়, কাম কৰিবলৈ নিবিচাৰে, সেই যিটো কাম কৰাৰ স্পৃহাটো নাথাকে। তাৰোপৰি কনচেনট্ৰেশ্যন অৰ্থাৎ মনোযোগত পৰিবলৈ আৰম্ভ কৰে। তাৰ লগে লগে যিটো লাৰ্ণিঙৰ ক্ষমতা, কোনো এটা বিষয় শিকাৰ ক্ষমতা, সেই তাতো প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। তো এইখিনি মাত্ৰ কেইটামান কমন ছিমটম, যিখিনি ছিমটমছ আপুনি দেখাৰ লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুব দৰকাৰ। এতিয়া আহিছোঁ এই এনিমিয়াটো কিয় বেছি হৈ গৈছে বা কিয় বেছি হোৱা দেখা যায়। ইয়াৰ কাৰণটো হৈছে বিশেষজ্ঞসকলৰ মতে যিসকল ল'ৰা ছোৱালী গাখীৰ বহুত বেছিকৈ খুৱায়, অৰ্থাৎ দিনটো তেওঁলোকে বেলেগ বস্তু একো নাখায়, গাখীৰেই খাই থাকে, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে। এই কথা মই বহুত আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। তো যিসকলে এনিমেল মিল্ক বহুত বেছি লয়, তো তেওঁলোকৰ ক্ষেত্ৰত এই এনিমিয়াটো হোৱা দেখা যায়। তাৰ উপৰিও যিসকল ল'ৰা ছোৱালী তেওঁলোকৰ জন্মৰ সময়ত ওজন কম থাকে, তেওঁলোকৰ ক্ষেত্ৰতো দেখা যায়। তাৰ উপৰিও যিখিনি মাল নিউট্ৰিশ্যনত ভোগা, পুষ্টিহীনতাত ভোগাত ল'ৰা ছোৱালীৰ বাহিৰেও যিসকল শিশু ল'ৰা ছোৱালী মেদবহুলতা থাকে, অতিমাত্ৰা শকত থাকে, তেওঁলোকৰ ক্ষেত্ৰতো সেই এনিমিয়া হোৱা দেখিবলৈ পোৱা যায়। তো সেইটো কাৰণে সেই আপুনি যিখিনি ছিমটমছ মই অকণমান আগত উল্লেখ কৰিলোঁ, সেই ছিমটমছখিনি আপোনালোকে দেখা পালে কিন্তু নাভাবিব যে আপোনাৰ সন্তানটি পঢ়িবলৈ দিছে কাৰণে এনেকুৱা ধৰণৰ আচৰণ কৰিছে। তো বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী। এতিয়া আহিছোঁ কোনবোৰ খাদ্য আপুনি আপোনাৰ খাদ্য তালিকাখনত এড কৰিব পাৰে, আপুনি আপোনাৰ সন্তানৰ খাদ্য তালিকাত এড কৰিব পাৰে, যিয়ে আপোনাৰ সন্তানৰ এই যিটো এনিমিয়া ৰোগৰ পৰা তেওঁলোকে বচাই ৰাখিব। প্ৰথমটো হৈছে সেউজীয়া শাক পাচলি। তেওঁলোকে নাখাব, কিন্তু খুৱাবলৈ চেষ্টা কৰাটো খুব ভাল। সেউজীয়া শাক পাচলিৰ ভিতৰত পালেং শাক হ'ব পাৰে, তাৰোপৰি মৰিচা, ক'ৰবাত গাঠা বুলিও কয়, তাৰোপৰি সৰিয়হৰ পাত, ছজিনাৰ পাতবোৰ, তাৰপিছত কবি, বিটৰুট, পদিনা হওক, তো ইত্যাদি খাদ্যবস্তু দিব পাৰে আপোনাৰ সন্তানৰ খাদ্য তালিকাখনত। তাৰোপৰি যদি আমি ফল মূলৰ ক্ষেত্ৰত চাবলৈ যাওঁ, তেতিয়া হৈছে আপেল হওক, কমলা হওক, তাৰোপৰি ডালিম হওক, মধুৰিআম হওক ইত্যাদি তেওঁলোকক দিয়া পাৰোঁ। অৰ্থাৎ ছিজনেল যিখিনি ফল মূল থাকে, সেই ছিজনেল ফল মূলবোৰ দিবলৈ চেষ্টা কৰাটো খুব দৰকাৰ। তাৰোপৰি ড্ৰাই ফ্ৰুটছৰ ভিতৰত খেজুৰ হওক, তাৰোপৰি খিচমিচ হওক, ৱালনাট হওক, আলমণ্ড হওক ইত্যাদি দিবলৈ চেষ্টা কৰাটো ভাল। অৰ্থাৎ ভেৰাইটি খাদ্যবস্তু সন্তানটিক দিয়াটো খুব ভাল হয়। এনেকুৱা নহয় যে এটা বস্তুৱে খায়, সেইটো বস্তুৱে আপুনি দি থাকিব, তেনেকুৱা নহয়। বিভিন্ন ধৰণৰ খাদ্য আৰু ভেৰাইটি আপোনাৰ সন্তানটিৰ প্লেটখনত এড কৰিব পাৰিলে ভাল হয়। এতিয়া আহিছোঁ আমি খালেইটো নহ'ব, কিছুমান এনেকুৱা খাদ্য বস্তু থাকে যি আপোনাৰ যদি আমি সেই বস্তুবোৰ বেছিকৈ খাওঁ, তেতিয়াহ'লে এই যিখিনি আমি ভাল বস্তু খাওঁ, সেই খালেও এবজৰ্ভ কৰাত
এবজৰ্ব কৰিব নোৱাৰে, অৰ্থাৎ সেইখিনি আমাৰ শৰীৰটোৱে গ্ৰহণ কৰিব নোৱাৰে। তেনেকুৱা কি খাদ্যবস্তু আপোনাক আইৰণ এবজৰ্পশ্যনত বাধাৰ সৃষ্টি কৰে? তাৰে প্ৰথমটো হৈছে যি আমি কফি হওক, তাৰপিছত চাহ হওক, গাখীৰ হওক, চকলেট হওক ইত্যাদি কেতিয়াও খাব নালাগে। আপুনি এনেকুৱা ধৰণৰ খাদ্যবস্তু খোৱাৰ আগতে হওক বা পিছতেই হওক। তাৰোপৰি যিমান পাৰে চি ভিটামিনযুক্ত খাদ্য, সেইটো আমলখিয়ে হওক বা নেমু টেঙাই হওক ইত্যাদি অলপ পৰিমাণে হ'লেও আপোনাৰ সন্তানৰ খাদ্যবস্তু এড কৰিব পাৰিলে ভাল হয়, যি আইৰণটো এবজৰ্পশ্যনত আইৰণখিনি আমাৰ শৰীৰত ধৰি ৰখাত সহায় কৰে।